Hello students, আমি লাইফ প্ৰসেস চেপ্টাৰটোৰ কি লাইফ প্ৰসেস আছে আমি সেইখিনি গম পালোঁ। তাৰ পাছত আমি ফটোচিনথেসিস অৰ্থাৎ যেটো নিউট্ৰিশনৰ প্লান্টৰ কাৰণে নিউট্ৰিশন আৰু মানে অটোট্ৰফিক আৰু হেটেৰোট্ৰফিক নিউট্ৰিশনৰ গোটেই পাৰ্টখিনি আমি চালোঁ। হিউমেনৰ নিউট্ৰিশনৰ বিষয়ে আমি গোটেইখিনি ইন ডিটেইলছ আমি ষ্টাডি কৰিলোঁ। তোমালোকে সেইখিনি ভিডিঅ' যদি ভালকৈ চোৱা নাই তোমালোকে চাই থবা, কাৰণ এই চেপ্টাৰটো যথেষ্ট দীঘল হয় আৰু প্ৰতিটো টপিকতে যথেষ্ট জানিবলগীয়া বস্তু আছে, বহুত ডিটেইলছত বস্তুবিলাক দিয়া আছে। গতিকে তোমালোকে এইখিনি ভালদৰে জানি ল'বা। এতিয়া আমি নেক্সট যেটো লাইফ প্ৰসেস আছে আমি সেইটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু সেইটো হৈছে ৰেস্পিৰেশ্যন। এতিয়া ৰেস্পিৰেশ্যন কিয় আহিলে বা কিয় আমি ৰেস্পিৰেশ্যনৰ কথা ক'ব লগা হ'ল। এতিয়া তোমালোকে ব্ৰিডিঙৰ কথা শুনি থাকা, আমি কি কৰোঁ উশাহ নিশাহ লোৱা কথা তোমালোকে শুনি থাকা হয়নে। গতিকে তোমালোকে যেতিয়া ব্ৰিডিঙৰ কথা শুনিছা তাৰ মানে তোমালোকে ৰেস্পিৰেশ্যনৰ এটা পাৰ্টৰ বিষয়ে গম পাইছা। আমি অক্সিজেন গেছ ল'ব লাগে, আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ, কিন্তু এইবিলাক আচলতে আমি ল'ব লাগে কাৰণেই অক্সিজেন গেছ লৈছোঁ নে আমি নিজৰ মতে এতিয়া কাৰ্বন ডাই অক্সাইড গেছটো বেয়া কাৰণে এৰি দিছোঁ। তাৰ কিছুমান কি থাকিব, প্ৰতিটো বস্তুৰে কিছুমান ৰিজন থাকে। ইয়াৰো কিছুমান ৰিজন থাকিব why we are taking oxygen gas. There must be some reason, otherwise তেনেকুৱাটো নহ'লেহেঁতেন। গতিকে এই যে ৰিজনটো, সেই ৰিজনটো কি আমি উলিয়াব লাগিব। এতিয়া তোমালোকে চোৱা, অলৰেডি আমি কি পঢ়িলোঁ, ফুড আমি খানা খাব লাগে কিহৰ কাৰণে, ফৰ গেটিং এনাৰ্জি। এতিয়া ফুড আমি খালোঁ, খোৱাৰ পাছত কি হ'ল, সেইখিনি ডাইজেষ্ট হ'ল, ডাইজেষ্টেড ফুডখিনি ডাইজেষ্টো হ'ল। তাৰ পাছত ডাইজেষ্টেড ফুডখিনি কি হৈছিলে, আমাৰ এবজৰ্বড হৈছিলে হয়নে। এবজৰ্ব কৰিছিলে, আমাৰ যিবিলাক বিলাই আছিলে সিহঁতে এবজৰ্ব কৰিছিলে, গতিকে এবজৰ্বশ্যনো হৈ গ'ল। ইয়াৰ পাছত এবজৰ্ব ফুডবিলাকৰ পৰা আমি কি পাইছিলোঁ, এছিমিলেটেড মলিকিউল। এছিমিলেটেড মলিকিউল মানে সিহঁতে কি কৰিব, যিবিলাক আমাৰ বডিৰ কাৰণে ইম্পৰ্টেণ্ট মলিকিউলছ তালে সিহঁতি সলনি হৈ গ'ল আৰু দে উইল মেক ডু চাম ৱৰ্ক, সিহঁতে কিবা কিবি কাম কৰিব। আৰু এই এছিমিলেটেড মলিকিউলখিনি যেনেকৈ ছাপ'জ গ্লুক'জ, সিহঁতে কি কৰিব, এছিমিলেটেড মলিকিউলছ হোল্ডছ এনাৰ্জি। সিহঁতে কি কৰি ৰাখে, এনাৰ্জি ধৰি ৰাখে। এতিয়া গোটেই ফুডৰ এনাৰ্জিখিনি ক'ত আছে, মানে এছিমিলেটেড মলিকিউলখিনিত আছে। কিন্তু এছিমিলেটেড মলিকিউলত জানো এনাৰ্জি থাকিলে হ'ব। আমি এইখিনিলৈকে আমি যিমান পালোঁ এই গোটেইখিনি উই হেভ অলৰেডি ডিছকাছড, হয় নহয়। আমি এইখিনিলৈকে অলৰেডি ডিছকাছ কৰিলোঁ। কিহত ডিছকাছ কৰিলোঁ, নিউট্ৰিশ্যনত আমি ডিছকাছ কৰিলোঁ। কিন্তু যিখিনি এনাৰ্জি হোল্ড কৰিছে সেই এনাৰ্জিখিনি কি হ'ব, এতিয়া ক'ত যাব, কেনেকৈ কি ইউজ হ'ব, সেইটো আমি চাব লাগে। গতিকে এই এছিমিলেটেড মলিকিউলত থকা এনাৰ্জিখিনি কেনেকৈ ৰিলিজ হ'ব, হাউ দিছ এনাৰ্জি will be released, এই এনাৰ্জিখিনি কেনেকৈ ৰিলিজ হ'ব, এই কুৱেশ্যনটোৰ এনচাৰ আমাক কোনে দিয়ে, এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে পাবা ৰেস্পিৰেশ্যন টপিকত। গতিকে তোমালোকে এতিয়া গম পাইছা যে কেনেকৈ আমি এনাৰ্জিখিনি পাইছোঁ, সেই কথাখিনি আমি এতিয়ালৈকে গম পালোঁ। এতিয়া আমি প্ৰচেছটো চাম দেই, ৰেস্পিৰেশ্যন প্ৰচেছ। ৰেস্পিৰেশ্যন প্ৰচেছ, গোটেই প্ৰক্ৰিয়াটো বা প্ৰচেছটো কেনেকৈ হয় আমি চাম। এতিয়া কি হয় জানানে, যিবিলাক এছিমিলেটেড মলিকিউল আছে তাৰ পৰা আমি এনাৰ্জি পাবলৈ হ'লে তেহেঁতৰ কি হ'ব লাগিব, সেই এছিমিলেটেড মলিকিউলখিনিৰ অক্সিডেশ্যন হ'ব লাগিব। অক্সিডেশ্যন মানে কি, ইন দ্য প্ৰেজেঞ্চ অফ অক্সিজেন ৰিয়েকশ্যন কিছুমান হ'ব। অক্সিডেশ্যন যেনেকৈ তোমালোকে ৰিডাকশ্যন শুনিছিলা। তোমালোকে যদি ফাৰ্ষ্ট চেপ্টাৰটো ভালকৈ পঢ়িছা, ফাৰ্ষ্ট চেপ্টাৰ মানে একদম কেমেষ্ট্ৰিৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ, সেইটো যদি তোমালোকে ভালকৈ পঢ়িছা তাত তোমালোকে ৰেডক্স ৰিয়েকশ্যন পাবা। তাত অক্সিডেশ্যন আৰু ৰিডাকশ্যনৰ কথা আছে। সেইটো চেপ্টাৰত তোমালোকে অকণমান অক্সিডেশ্যন মানে কি, ৰিডাকশ্যন মানে কি অলপমান ভালকৈ চাই ল'বা। অক্সিডেশ্যন মানে ৰিয়েকশ্যন ইন প্ৰেজেঞ্চ অফ অক্সিজেন আৰু ৰিডাকশ্যন মানে
যেতিয়া হাইড্ৰজেনৰ প্ৰেজেন্সত ৰিয়েকশ্যনটো হয় মানে চিম্পলি আমি ক'বলৈ গ'লে অক্সিডেশ্যন ৰিডাকশ্যনৰ বহুত মিনিং আছে কিন্তু তোমালোকৰ এইটো লেভেলত জানিবলৈ হ'লে অক্সিজেন যদি এড হয় তেতিয়াহ'লে অক্সিডেশ্যন যদি হাইড্ৰজেন এড হয় তেতিয়াহ'লে কি হয় ৰিডাকশ্যন আমি আগতে কাৰ্বন ডাই অক্সাইডৰ লগত হাইড্ৰজেনৰ কথা পাইছিলোঁ ৰিয়েকশ্যন গতিকে ৱাটাৰ যেতিয়া ৰিয়েক্ট কৰিছিলে তেতিয়া আমি কি পাইছিলোঁ অট'ট্ৰফিক নিউট্ৰিশ্যনত গ্লুক'জ পাইছিলোঁ মানে কাৰ্বন ডাই অক্সাইডৰ মাজত কি সোমাই গৈছিলে হাইড্ৰজেন সোমাই আমি গ্লুক'জ পাইছিলোঁ C6H12O6 গতিকে সেইটো আমি কি বুলি কৈছিলোঁ ৰিডাকশ্যন বুলি কৈছিলোঁ কাৰণ তাত কি হৈছিলে গ্লুক'জ মলিকিউলটোত হাইড্ৰজেন কিছুমান এড হৈ গৈছিলে গতিকে সেইটো আছিলে ৰিডাকশ্যন কিন্তু ইয়াত ৰেস্পিৰেশ্যনত কিন্তু ফটোচিন্থেসিছৰ কমপ্লিটলি উল্টা হয় তোমালোকে ৰিয়েকশ্যনটো চালে গম পাবা গতিকে তোমালোকে প্ৰথমতে সেন্টেন্সটো লিখি লোৱা অক্সিডেশ্যন অফ assimilated molecules releases their bond energy সিহঁতৰ এছিমিলেটেড মলিকিউলবিলাকৰ কি হয় বণ্ড এনাৰ্জি ৰিলিজ হয় মানে সেই মলিকিউলবিলাকৰ কি থাকে লগ লাগি থকা মানে সিহঁতি বণ্ডিং হৈ থাকে বণ্ড হৈ থাকে বান্ধ খাই থাকে গতিকে সেই বণ্ড এনাৰ্জি বান্ধ খাই থাকিবলৈ কিবা এটা এনাৰ্জি লাগিব মই যদি কওঁ যে তোমালোকে দুজন ষ্টুডেণ্টে ইজনে সিজনক ধৰি থকা বুলি তেতিয়াহ'লে ইজনে সিজনক ধৰি থাকিবৰ কাৰণে তোমালোকক কি লাগিব এনাৰ্জি লাগিব এনেই তুমি ধৰি থাকিব নোৱাৰা ধৰি ৰাখিব লাগিব মানে যাব বিচাৰে কিন্তু ধৰি ৰাখিব লাগিব তেতিয়া তোমাক কি লাগিব এনাৰ্জি লাগিব ঠিক তেনেকৈ সেই এছিমিলেটেড মলিকিউলখিনি ধৰি থাকিবৰ কাৰণেও সিহঁতক কি লাগিব বণ্ড এনাৰ্জি লাগিব কিন্তু যেতিয়া অক্সিজেন দি দিয়া হয় সেই বণ্ড এনাৰ্জিটো নাইকিয়া হৈ যায় মানে ৰিলিজ হৈ যায় বণ্ডাল ব্ৰেক হৈ গ'লে ৰিলিজ হয় এতিয়া ৰিয়েকশ্যনটো চোৱা তোমালোকে ৰিয়েকশ্যনটো চালে গম পাবা যে কেনেকেনো একচুৱেলি ৰিলিজ হ'ব এতিয়া ইয়াত চাবা প্ৰথমতে আমাৰ ওচৰত কি আছিলে এছিমিলেটেড মলিকিউল মানে গ্লুক'জৰ কথা কৈছোঁ C6H12O6 এইটো কি গ্লুক'জ গতিকে গ্লুক'জত কি হ'ব এতিয়া অক্সিজেনৰ লগত ৰিয়েকশ্যন হ'ব যেতিয়া অক্সিজেনৰ লগত ৰিয়েকশ্যন হ'ব তেতিয়া ই কি কৰিব ৰিলিজ কৰিব কাৰ্বন ডাই অক্সাইড ভাঙি গ'ল কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ল আৰু কি ৰিলিজ হ'ব ৱাটাৰ আৰু ভাঙিলে যে বণ্ড এনাৰ্জি আছিলে আগতে বণ্ডডাল লগ লাগি আছিলে কিন্তু ভাঙি যোৱাৰ পাছত এনাৰ্জিখিনি ৰিলিজ হৈ গ'ল গতিকে বাকীখিনি এনাৰ্জি হিচাপে ৰিলিজ হৈ যাব আৰু এইখিনি কেনেকৈ ষ্ট'ৰ হয় জানানে এইখিনি ষ্ট'ৰ্ড এজ ATP হিচাপে ষ্ট'ৰ হৈ যায় এতিয়া ATP মানে কি তোমালোকে ফুল ফৰ্মটো তোমালোকে ৰাইট ডাউন দ্য ফুল ফৰ্ম অফ ATP মই ইয়াতে তোমালোকক লিখি নিদিওঁ ৰাইট ডাউন অৰ কমেণ্ট বিল' দ্য ফুল ফৰ্ম অফ ATPৰ ফুল ফৰ্মটো তোমালোকে মোক জনাবা এই ATPটো ষ্ট'ৰ হৈ থাকে ATPৰ ফুল ফৰ্ম কি ADPৰ ফুল ফৰ্ম কি এই দুইটাই তোমালোকে লিখিবা ATP ADP এই দুইটাৰে তোমালোকে ফুল ফৰ্ম লিখি মোক দেখুৱাবা এতিয়া চোৱা ইয়াত ৰিয়েকশ্যনটো বেলেঞ্চ কৰিব লাগিব ইয়াত অক্সিজেন এটা দিলেই নহ'ব কাৰণ কাৰ্বন অক্সিজেন কিমান আছে ছটা আছে গতিকে আমি ছটা দি দিওঁ গতিকে ইয়াতে কাৰ্বন ছটা আছে কাৰণে আমি আকৌ ইয়াতে ছটা দি দিওঁ আৰু হাইড্ৰজেন কিমান আছে 12টা গতিকে ইয়াত আমি যদি 6 দি দিওঁ হৈ যাব মানে তোমালোকে মই এতিয়া একচুৱেল বেলেঞ্চিং তোমালোকক নাই শিকোৱা জাষ্ট মই এটা এক্সাম্পল দিছোঁ যে অক্সিজেন ইয়াত কিমান আছিলে 6 আছিলে গতিকে তোমালোকে এইটো O2টো তোমালোকে কি দি দিবা 6 দি দিবা কাৰণ ভাঙিলে তোমাৰ কি হ'ব এইফালে কাৰ্বনত যদি আমি 6 দিছোঁ তেতিয়া কাৰ্বন C6 হৈছে কিন্তু অক্সিজেন কি O2 হিচাপে আছে গতিকে 6 2 12 হৈ গ'ল আৰু ইয়াতেও আকৌ H2O2 অক্সিজেন আছে গতিকে বহুত বেছি অক্সিজেন ৰিলিজ হৈছে সেইকাৰণে আমি ইয়াত 6 দিছোঁ এতিয়া এই ৰিয়েকশ্যনটো চোৱা তোমালোকে আগতে ফটোচিন্থেসিছ ৰিয়েকশ্যনটো তোমালোকে কেনেকৈ পাইছিলা যে কাৰ্বন ডাই অক্সাইডৰ লগত ৱাটাৰ লগ লাগিলে ইন প্ৰেজেন্স অফ ছানলাইট এণ্ড ক্ল'ৰ'ফিল কি হৈছিলে গ্লুক'জ প্ৰডাকশ্যন হৈছিলে কিন্তু বাই প্ৰডাক্ট কি আছিলে অক্সিজেন আৰু ৱাটাৰ ইয়াতে কি হ'ল এতিয়া গ্লুক'জ আৰু অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড আৰু H2O প্ৰডাকশ্যন হৈছে আৰু লগতে আমি এনাৰ্জিখিনি পাই গৈছোঁ গতিকে এই প্ৰচেছটো হৈছে কমপ্লিটলি অপজিট অফ ফটোচিন্থেসিছত ফুড প্ৰডাকশ্যন হয় ৰেস্পিৰেশ্যনত ফুডৰ পৰা এনাৰ্জি পোৱা যায় ফটোচিন্থেসিছত এনাৰ্জি লাগে সেইকাৰণে আমি কি দিছিলোঁ লাইট এনাৰ্জি দিছিলোঁ যিটো কেমিকেল এনাৰ্জিলৈ চেঞ্জ হৈ গৈছিলে কিন্তু
ৰেছপিৰেশ্যনত এনাৰ্জি ৰিলিজ হয় কমপ্লিটলি দুইটা অপজিট ৰিয়েকশ্যন তোমালোকে চোৱা যদি ভালকৈ ইয়াত দেখিবা দুইটা ৰিয়েকশ্যন কিন্তু কমপ্লিটলি অপজিট গতিকে আমি এতিয়া ষ্টেপ কেইটা চাওঁ ইয়াত কি হৈছে আচলতে ৰেছপিৰেশ্যন তোমালোকে মোৰ লগে লগে এই বস্তুবিলাক লিখি যাবা দেই ইজ এ লাইফ প্ৰচেছ ইনভলভিং ইয়াত কি সোমাই থাকে নাম্বাৰ 1 ইনটেক অফ অক্সিজেন ফ্ৰম সাৰাউণ্ডিং আমি অক্সিজেন ল'ব লাগিব ইনটেক অফ অক্সিজেন ফ্ৰম সাৰাউণ্ডিং সেইটো হৈ গ'ল অক্সিজেন আমি বাহিৰৰ পৰা ল'ম তাৰ পাছত কি হ'ব অক্সিডেশ্যন অফ ফুড আমি অলৰেডি খানা আমাৰ বডিত থাকে সেইখিনি কি হ'ব অক্সিডাইজ হ'ব যেনেকৈ গ্লুক'জ আমি কি দেখিছিলোঁ এইমাত্ৰ যে অক্সিজেনে কি কৰিছিলে অক্সিডাইজ কৰিছিলে গতিকে তাৰ কাৰণে কিন্তু ইনটেক অফ অক্সিজেনটো আমি লিখিব লাগিব অক্সিডেশ্যন অফ ফুড তাৰ পাছত অক্সিডেশ্যন হ'লে কি হয় এনাৰ্জি ৰিলিজ হয় গতিকে ৰিলিজ অফ এনাৰ্জি ৰিলিজ হয় আৰু লগতে আমি কি পাওঁ আমাৰ ইয়াতে চাবা এতিয়া যেতিয়া আমি ফটোচিনথেচিছ ৰিয়েকশ্যনটো আছিলে তাত আমি কি কৰিছিলোঁ কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ লগাই আমি গ্লুক'জ পাইছিলোঁ আৰু আমি সেইটোক কি বুলি কৈছিলোঁ মেইন প্ৰডাক্ট বুলি কৈছিলোঁ কাৰণ তাৰে আমাৰ প্ৰডাকশ্যনৰ মেইন উদ্দেশ্য মেইন ৰিজন আমাৰ কি আছিলে যে আমাক কি লাগে ফুড লাগে আৰু ফুডটো কি আছিলে গ্লুক'জ কিন্তু এক্সট্ৰাকৈ যিখিনি ওলাইছিলে অক্সিজেন আৰু ৱাটাৰ সেইখিনি আমি কি বুলি কৈছিলোঁ বাই প্ৰডাক্ট ঠিক তেনেকৈ এইটো ৰিয়েকশ্যনত আমাক কি লাগে অক্সিডেশ্যন অফ এচিমিলেটেড মলিকিউল টু ৰিলিজ দেয়াৰ বণ্ড এনাৰ্জি আমাক কি লাগে এনাৰ্জি মেইন প্ৰডাক্টটো হৈছে ইয়াতে এনাৰ্জি ইয়াৰে যদি তোমালোকক সোধে হোৱাট ইজ দ্য মেইন প্ৰডাক্ট ইন দ্য ৰেছপিৰেশ্যন প্ৰচেছ দেন ইট উইল বি দ্য এনাৰ্জিহে হ'ব আৰু ইয়াতে বাই প্ৰডাক্ট কোনকেইটা এইকেইটা হৈছে বাই প্ৰডাক্ট কাৰণ কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ আমি বডিৰ পৰা বাহিৰলৈ উলিয়াই দিম বা ৱাটাৰখিনি বেলেগ কামত ইউজ হৈ যাব গতিকে এনাৰ্জিটো আমাক লাগে লগা বস্তুটো হৈছে মেইন প্ৰডাক্ট আৰু এক্সট্ৰাকৈ যিখিনি ওলালে সেইখিনি হৈছে বাই প্ৰডাক্ট গতিকে তোমালোকে লিখিবা এলিমিনেশ্যন অফ কাৰ্বন ডাই অক্সাইড নহ'লে আমাক যদি লাগিলেহেঁতেন কাৰ্বন ডাই অক্সাইডটো আমি ৰাখি থলোঁ হয় কিন্তু আমি কি কৰোঁ কাৰ্বন ডাই অক্সাইডটো আমি বডিৰ পৰা বাহিৰলৈ উলিয়াই দিওঁ গতিকে এলিমিনেশ্যন অফ কাৰ্বন ডাই অক্সাইড produced as byproduct গতিকে কাৰ্বন ডাই অক্সাইডটো যে ৰিলিজ হ'ল সেইটো বাই প্ৰডাক্ট হিচাপে আচলতে উলিয়াই দিব লাগিব আমাৰ বডিৰ পৰা সেইকাৰণে আমি এনেকৈ লিখিছোঁ যে এলিমিনেশ্যন অফ কাৰ্বন ডাই অক্সাইড সেইকাৰণে আমি কি কৰোঁ এতিয়া তোমালোকে দেখিলা অক্সিজেন আমি কি কৰিলোঁ ইনটেক মানে কি আমি লৈছোঁ কেনেকৈ লওঁ আমি when we breathe in we take oxygen আৰু এলিমিনেশ্যন অফ কাৰ্বন ডাই অক্সাইড when we breathe out যেতিয়া আমি কি কৰোঁ কাৰ্বন ডাই অক্সাইড আমি বাহিৰলৈ উলিয়াই দিওঁ এতিয়া তোমালোকে চাবা ইয়াত দুটা প্ৰচেছ ইনভলভ হৈ আছে ফাৰ্ষ্টতে কি হ'ল অক্সিজেন which was taken in মানে ৰেছপিৰেশ্যনত দুটা প্ৰচেছ ইনভলভ হৈ থাকে প্ৰথমতে আমি অক্সিজেন ল'লোঁ কাৰ্বন ডাই অক্সাইড উলিয়াই দিলোঁ টেকেন ইন আৰু টেকেন আউট এইটো আকৌ কিহৰ পাৰ্ট হয় এক্সচেঞ্জ অফ গেছেছ আৰু এই এক্সচেঞ্জ অফ গেছেছকে আমি কি বুলি কওঁ ব্ৰিডিং বুলি কওঁ গতিকে তোমালোকে কেতিয়াও ব্ৰিডিং আৰু ৰেছপিৰেশ্যন এইটো কিন্তু খেলি মেলি নকৰিবা মই তোমালোকক ডিফাৰেঞ্চটো অকণমান দেখাই দিম এতিয়া তোমালোকে হয়তো ধৰিব পাৰিছা নাম্বাৰ 2 ফাৰ্ষ্ট প্ৰচেছটো কি হ'ল এক্সচেঞ্জ অফ গেছেছ অক্সিজেন ল'লে কাৰ্বন ডাই অক্সাইড উলিয়াই দিলে সেইটো হৈ গৈছে এটা এক্সচেঞ্জ অফ গেছেছৰ পাৰ্ট কিন্তু অক্সিডেশ্যন অফ assimilated molecule এইটো হৈ গ'ল চেলুলাৰ ৰেছপিৰেশ্যন মানে যিটো বস্তু চেলৰ ভিতৰত হয় সেইটো চেলুলাৰ ৰেছপিৰেশ্যন বুলি কোৱা হয় গতিকে ৰেছপিৰেশ্যনৰ মেইন পাৰ্ট আচলতে এইটোহে কিন্তু ব্ৰিডিং নহ'লেও ৰেছপিৰেশ্যন হ'ব নোৱাৰে যদি তুমি অক্সিজেনে নোলোৱা তেতিয়াহ'লে কেনেকৈ অক্সিডেশ্যন হ'ব সেইকাৰণে ব্ৰিডিং ইজ এন important part of respiration but breathing is not the whole respiration process breathing is just the important part of a
পাৰ্ট অফ দ্য ৰেছপিৰেশ্যন প্ৰচেছ মানে ব্ৰিডিং নহ'লে ৰেছপিৰেশ্যন নহ'ব কিন্তু ব্ৰিডিং এটা পাৰ্টহে হয় ইনফেক্ট তোমাৰ এনেকুৱা হয় ইন প্ৰেজেঞ্চ অফ অক্সিজেনো কেতিয়াবা আমাৰ ৰেছপিৰেশ্যনৰ কথা পাম ইন এবচেঞ্চ অফ অক্সিজেনতো তোমালোকে কি পাবা ৰেছপিৰেশ্যনৰ কথা পঢ়িবলৈ পাবা গতিকে সেইখিনি আমি পিছত আহিম ডিটেইলছত গতিকে আজি আমি ৰেছপিৰেশ্যন আৰু ব্ৰিডিঙৰ এইখিনি কনচেপ্টে ক্লিয়াৰ কৰি লওঁ এতিয়া চাবা ডিফাৰেঞ্চ বিটুইন তোমালোকে ভালকৈ লিখিবা পিছত ডিফাৰেঞ্চখিনি তোমালোকে লিখিবা ভালকৈ খালি মই তোমালোকক অলপমান এটা আইডিয়া দি দিওঁ ডিফাৰেঞ্চ বিটুইন respiration and breathing এতিয়া ৰেছপিৰেশ্যনত দুটা পাৰ্ট সোমাই আছে বুলি মই কৈছোঁ অলৰেডি তোমালোকক ৰেছপিৰেশ্যন কি হ'ল ৰেছপিৰেশ্যনত এটা আছে কি ইণ্টাৰনেল ৰেছপিৰেশ্যন আৰু এটা হৈ গ'ল কি এক্সটাৰ্নেল ৰেছপিৰেশ্যন হ'ল ইয়াত কি হয় ইণ্টাৰনেল ৰেছপিৰেশ্যনত কি হয় অক্সিডেশ্যন অফ ফুড ইণ্টাৰনেল ভিতৰত হয় অক্সিডেশ্যন অফ ফুড কিন্তু আমি এক্সটাৰ্নেল ৰেছপিৰেশ্যন মানে কি এক্সচেঞ্জ অফ গেছেছ আমি নাকেৰে উশাহ নিশাহৰ কামটো আমি নাকেৰে কৰোঁ গতিকে এক্সটাৰ্নেল বুলি কৈছে সেইটো এক্সচেঞ্জ অফ গেছেছ গতিকে এই দুটা বস্তু তোমালোকে ডিফাৰেঞ্চটো গম পাইছা ব্ৰিডিংটো কোনটো হ'ব এক্সটাৰ্নেল ৰেছপিৰেশ্যনৰ পাৰ্টটো হ'ব কি ব্ৰিডিং হ'ব গতিকে আমি এনভাইৰনমেণ্টৰ পৰা কি কৰোঁ অক্সিজেন গেছটো লওঁ তাৰপাছত সেইখিনি কি হয় আমাৰ বডিৰ ভিতৰলৈ যায় আমাৰ লাংগৰ থ্ৰুৱেদি আমাৰ ক'ত যাব বডিৰ ভিতৰলৈ যাব তাৰপাছত চেলবিলাকলৈ যাব চেলবিলাকৰ ভিতৰত কি হ'ব অক্সিডেশ্যন হ'ব অক্সিডেশ্যন হওঁতে কি ওলাব কাৰ্বন ডাই অক্সাইড ওলাব তাৰপাছত সেইখিনি আকৌ কাৰ্বন ডাই অক্সাইড ক'লৈ যাব ব্লাডৰ থ্ৰুৱেদি লাংগলৈ যাব আৰু লাংগৰ পৰা আমি সেইখিনি কি কৰিম এক্সহেল কৰিম গতিকে ইনহেল আমি অক্সিজেন কৰিলোঁ এক্সহেল আমি কি কৰিলোঁ কাৰ্বন ডাই অক্সাইড আমি গোটেই প্ৰচেছবিলাক আমি ইন ডিটেইলছত চাম কেনেকৈ ব্ৰিডিং প্ৰচেছটো হয় আমি সেইটো আমি পুৰা ডিটেইলছত পঢ়িম এতিয়ালৈকে আমি যিখিনি পঢ়িছোঁ সেইখিনি জাষ্ট অভাৰভিউ যে ৰেছপিৰেশ্যনত একচুৱেলি হয় কি যে চেলুলাৰ ৰেছপিৰেশ্যন হ'ব আৰু কি হ'ব ব্ৰিডিং হ'ব সেইখিনি বস্তু আমি গম পাইছোঁ জাষ্ট তোমালোকে জানি লোৱা যে আমি জাষ্ট এইখিনি ষ্টাৰ্টিংহে হয় গতিকে ইন ডিটেইলছত আমি চাব লাগিব ৰেছপিৰেশ্যনৰ টাইপখিনি আমি চাব লাগিব আৰু ব্ৰিডিঙৰ লগত ৰিলেটেড যিখিনি মেকানিজিম আছে আমি সেইখিনি চাব লাগিব আৰু ৰেছপিৰেশ্যনৰ লগত ৰিলেটেড যিখিনি মেকানিজিম আছে আমি সেইখিনিও চাব লাগিব গতিকে গোটেই বস্তুখিনি আমি ভালকৈ ষ্টাডি কৰিব লাগিব এতিয়া ইয়াৰ ডিফাৰেঞ্চখিনি মই তোমালোকক কেইটামান লিখি দিওঁ বাৰু তোমালোকে নিজেও এই বস্তুখিনি লিখিবলৈ ট্ৰাই কৰিবা তোমালোকে দুটা ঘৰ কৰি ল'বা তাৰপাছত তোমালোকে ৰেছপিৰেশ্যন আৰু ব্ৰিডিঙৰ মাজৰ কিছুমান ডিফাৰেঞ্চ তোমালোকে উলিয়াবা নম্বৰ 1 এইটো এটা কি প্ৰচেছ ৰেছপিৰেশ্যনটো বায়'কেমিকেল প্ৰচেছ বায়'কেমিকেল প্ৰচেছ মানে আচলতে এটা ৰিয়েকশ্যনটো কি হয় কেমিকেল ৰিয়েকশ্যন হয় যেনেকৈ আমাৰ ফটোচিনথেচিছটো কি আছিলে কেমিকেল ৰিয়েকশ্যন আছিলে ঠিক তেনেকৈ ৰেছপিৰেশ্যন ইজ অলছ' এ কেমিকেল ৰিয়েকশ্যন ডেট ইজ ৱাই ইট ইজ ছেইড এজ বায়'কেমিকেল প্ৰচেছ কাৰণ সেই ৰিয়েকশ্যনটো ক'ত হয় এটা বায়'লজিকেল বডিৰ ভিতৰত হয় আমাৰ বডিবিলাক কি মানে জীৱ এটাৰ ভিতৰত হয় এটা লাইফ লিভিং অৰ্গেনিজিম এটাৰ ভিতৰত হয় মানে গছ এজোপাৰ ভিতৰত হ'ব পাৰে আমাৰ ভিতৰত হ'ব পাৰে কিন্তু সেই বস্তুটো টেবুল এখনত নহয় বা তোমাৰ ইউটেনচিলবিলাকত নহয় গতিকে সেইটো এটা বায়'কেমিকেল প্ৰচেছ কিন্তু ব্ৰিডিংটোক কি বুলি কয় ফিজিকেল প্ৰচেছ বুলি কোৱা হয় ফিজিকেলি আমি যেনেকৈ ৱৰ্ক কৰোঁ তেনেকৈ ফিজিকেল প্ৰচেছ এটা তুমি মানে আচলতে ইনভলণ্টাৰী আমি কণ্ট্ৰল কৰি নাথাকোঁ কিন্তু হ'লেও আমি যেনেকৈ বস্তু এটা দাঙিলে আমি যেনেকৈ ফিজিকেল ৱৰ্ক কৰোঁ তেনেকৈ আমি উশাহ লওঁতেও আমি ফিজিকেল ৱৰ্ক কৰোঁ খালি সেইটো আমাৰ ইনভলণ্টাৰী হয় মানে আমি নিজে ভাবি চিন্তি নকৰোঁ কামটো আমি হ'লেও আমি কি কৰিব পাৰোঁ কণ্ট্ৰল কৰি দিব পাৰোঁ কেতিয়াবা আমি ৰখাই দিব পাৰোঁ কিন্তু আমি বেছি দেৰিলৈকে কণ্ট্ৰল কৰি থাকিব নোৱাৰোঁ কাৰণ সেইটো এটা নৰ্মেল প্ৰচেছ যিটো হৈয়ে থাকিব লাগিব তুমি এটা বস্তু নদঙাকৈ হাতখনেৰে থাকিব পাৰিবা বাট ইউ কেনট ষ্টে মোৰ দেন 5 minutes অৰ ছামথিং লাইক ডেট উইদাউট ব্ৰিডিং গতিকে সেইটো এটা ফিজিকেল প্ৰচেছ
তাৰ পাছত এই ৰেস্পিৰেশ্যন প্ৰচেছটোত আকৌ কি সোমাই আছে বোথ এক্সট্ৰা চেলুলাৰ এণ্ড ইন্ট্ৰা চেলুলাৰ মানে এতিয়া বাহিৰৰ লগত কানেকশ্যন আছে সেইকাৰণে বোথ এক্সট্ৰা চেলুলাৰ বুলি কৈছে ৰেস্পিৰেশ্যনৰ ভিতৰতে আচলতে ব্ৰিডিংটো সোমাই আছে বুজি পাইছা আৰু সেই এক্সট্ৰা চেলুলাৰ পাৰ্টটোৱে হৈছে ব্ৰিডিং কিন্তু ইন্ট্ৰা চেলুলাৰ বুলি যে কৈছে সেইটো হৈছে চেলৰ ভিতৰত যে আমি এই ৰিয়েকশ্যনটো পাইছিলোঁ সেই ৰিয়েকশ্যনটো কমপ্লিটলি ইন্ট্ৰা চেলুলাৰ তাৰ পাছত এই ব্ৰিডিংটো হ'ব কি এক্সট্ৰা চেলুলাৰ ব্ৰিডিং পাৰ্টটোৱে এক্সট্ৰা চেলুলাৰ বুলি কোৱা হৈছে গতিকে ব্ৰিডিঙত আমি কি লিখিম এক্সট্ৰা চেলুলাৰ তাৰ পাছত এই ৰেস্পিৰেশ্যন প্ৰচেছত ডাইজেশ্যনত যেনেকৈ এনজাইম এক্টিভিটিবিলাকৰ কথা পাইছিলা তোমালোকে এনজাইম ট্ৰিপচিন পেপচিন এমাইলেজ লাইপেজ এইবিলাক এনজাইমৰ কথা পাইছিলা ঠিক তেনেকৈ তোমালোকে এনজাইমেটিক ৰিয়েকশ্যন কিছুমান এই ৰেস্পিৰেশ্যনতো পাবা কাৰণ এই ৰিয়েকশ্যনবোৰ ফেচিলিটেট কৰিবৰ কাৰণে আমাৰ এই ৰিয়েকশ্যনবোৰ কি হয় যেতিয়া মানে বায়'লজিকেল ৰিয়েকশ্যনবিলাক দে আৰ ভেৰি শ্ল' অৰ্গেনিক ৰিয়েকশ্যনছ আৰ শ্ল' ডেট ইজ ৱাই উই নিড ছাম এনজাইম অৰ মানে সিহঁতে কি কৰিব কেটেলিষ্ট নিচিনা কাম কৰিব ৰিয়েকশ্যনটো সোনকালে হ'বলৈ সহায় কৰে সেইকাৰণে কিছুমান এনজাইম একশ্যন ইনভলভ হৈ থাকে গতিকে এনজাইম একশ্যন ইনভলভড বুলি লিখিবা এনজাইম একশ্যন ইনভলভড কিন্তু ব্ৰিডিঙত একো এনজাইম একশ্যনৰ প্ৰয়োজন নাই কাৰণ সেইটোতো ৰিয়েকশ্যন নহয় একো সেইটো জাষ্ট এটা প্ৰচেছ ন' এনজাইম একশ্যন no enzymes involved বুলি লিখিব পাৰা বা no enzyme action involved এনেকেও লিখিব পাৰা as you wish তাৰপিছত নম্বৰ 4 ৰেস্পিৰেশ্যনত কি হয় এনাৰ্জি ৰিলিজ হয় আমি পাইছোঁ অলৰেডি যে এনাৰ্জি ৰিলিজ হয় কিন্তু অক্সিজেন লওঁতে কাৰ্বন ডাই অক্সাইড উলিয়াই দিওঁতে যিটো প্ৰচেছ সেই প্ৰচেছটোত এনাৰ্জি ৰিলিজ নহয় এনাৰ্জি ক'ত ৰিলিজ হয় যেতিয়া ইন্ট্ৰা চেলুলাৰ হয় তেতিয়াহে এনাৰ্জি ৰিলিজ হয় সেই ৰিয়েকশ্যনটোত কিন্তু ব্ৰিডিঙত কোনো এনাৰ্জি ৰিলিজ নহয় নো এনাৰ্জি ইজ ৰিলিজড গতিকে সেইটো তোমালোকে মনত ৰাখিবা নম্বৰ 5 অল বডি চেলছ আৰ ইনভলভড আমাৰ বডিৰ চব মানে যিমান চেল আছে এই গোটেই চেলবিলাকে কি হৈ থাকে ইনভলভড হৈ থাকে কেলে ইনভলভ হৈ থাকে কাৰণ সিহঁতি ইনভলভ হৈ নাথাকিলে কি হ'ব অল বডি চেলছ আৰ ইনভলভ বুলি কৈছে কাৰণ থাকিবই লাগিব নহ'লে আমাৰ গোটেই বডিটোৱে এনাৰ্জি নাপাব সেইকাৰণে অল বডি চেলছ আৰ ইনভলভড প্ৰতিটো চেলৰ ভিতৰতে কি আছে ফুড পাৰ্টিকলছবিলাক আছে গতিকে সেই ফুড পাৰ্টিকলবিলাকলৈ অক্সিজেন গোটেই চেলবিলাকলৈ গৈ পায়গৈ কেনেকৈ পায় সেইটো আমি গম পাম যে ব্লাডৰ থ্ৰুৱেদি কেনেকৈ যায় আৰু সেই বডি চেলবিলাকত যেতিয়া অক্সিজেন পাব গতিকে ফুড থাকিলে তাত অক্সিজেনৰ লগত ৰিয়েকশ্যন হ'ব গতিকে অল বডি চেলছ আৰ ইনভলভড কিন্তু আমি ব্ৰিডিঙৰ কথা যেতিয়া আমি কওঁ তেতিয়া আমাৰ কিছুমান পাৰ্টিকুলাৰ অৰ্গেনহে ৰিলেটেড হৈ থাকে যেনেকৈ আমাৰ লাং তাৰপাছত আমাৰ ট্ৰেকিয়া লাং এইবিলাক অৰ্গেন আছে কিছুমান যেনেকৈ আমাৰ নোজ সেইবিলাক কিছুমান পাৰ্টিকুলাৰ অৰ্গেনহে আমাৰ কি হৈ আছে ইনভলভ হৈ আছে গতিকে তোমালোকে লিখিবা অনলি certain organs are involved মানে ব্ৰিডিঙত কিন্তু কেইটামান অৰ্গেনহে ইনভলভ হৈ থাকে এতিয়া আমাৰ ভৰিখন বা হাতখন ৰেস্পিৰেশ্যনৰ লগত মানে ব্ৰিডিঙৰ লগত ৰিলেটেড হৈ থকা নাই বাট আৱাৰ নোজ ইজ ৰিলেটেড ইন দ্য প্ৰচেছ অফ ব্ৰিডিং বা আৱাৰ লাং ইজ ৰিলেটেড মানে কিডনি ৰিলেটেড হৈ থকা নাই লাংহে ৰিলেটেড হৈ আছে গতিকে ব্ৰিডিঙত এটা পাৰ্টিকুলাৰ দুটামান অৰ্গেন ৰিলেটেড হৈ আছে আৰু ৰেস্পিৰেশ্যনত কিন্তু অল বডি চেলছ আৰ ইনভলভড গতিকে ৰেস্পিৰেশ্যন আৰু ব্ৰিডিং ইজ এ পাৰ্ট অফ ৰেস্পিৰেশ্যন ইনভলভছ ব্ৰিডিং এই কথাটো তোমালোকে মনত ৰাখিবা গতিকে ৰেস্পিৰেশ্যন ডেফিনেটলি কি হ'ব বস্তুটো ভাষ্ট হ'ব আৰু ব্ৰিডিংটো কি হ'ব অলপ সৰু হ'ব তাতকৈ কথাখিনি মানে ব্ৰিডিংটো তাৰ ভিতৰতে সোমাই থকা এটা প্ৰচেছ হ'ব গতিকে কিন্তু আমি ৰেস্পিৰেশ্যন পঢ়িলে আমি ব্ৰিডিঙৰ কথা পঢ়িবই লাগিব আজিলৈকে ইমানখিনি হৈ যাব আৰু তোমালোকে এইখিনিলৈকে যদি কিবা ডাউট আছে মোক সুধিবা আৰু যিবিলাক ইয়াৰ পাছত আমি কি কৰিম টাইপছ অফ ৰেস্পিৰেশ্যনখিনি চাম আমি এটা এটাকৈ টাইপ কেইটা চাব লাগিব আৰু সিহঁতৰ ডিফাৰেঞ্চখিনি চাম তাৰপাছত কেনেকৈ বেলেগ বেলেগ অৰ্গেনিজমত ৰেস্পিৰেশ্যন প্ৰচেছটো হয় আমি সেইবিলাকো চাব লাগিব ঠিক আছে